ৰাতিপুৱা আমাৰ ভাইটিয়ে পথাৰলৈ আহি দেখিছে যে মোক কৈছে নবৌ আপোনালোকৰ স্কুলখন এই হাতীয়ে ভাঙিলে। তাৰপৰা মই আমাৰ সহায়িকা বাইদেউ লৈ পেলাই আহিছোঁ, চাইছোঁ চব ভাঙিলে আৰু চাউল খালে, বেঞ্চি চকী চব ভাঙিলে। সেই সুবিধাটো চৰকাৰে সোনকালে কৰি দিয়ে, ছাত্ৰ ছাত্ৰীসকলক যে পাঠদান কৰিবলৈ সুবিধা কৰি দিয়ে। বহুত চলিছে। আজি 2 বছৰ আগত আমাৰ গাঁৱতো সোমাই পেলাই প্ৰদীপ দাসৰ ঘৰ ভাঙিছে, ৱাল ভাঙিছে। আকৌ এতিয়া এনেকুৱা হৈছে, সেইকাৰণে বন বিভাগে এই সমস্যাটো সোনকালে সমাধান কৰিব লাগে। আমাৰ ৰাইজ থাকিবলৈ বহুত অসুবিধা হৈছে। হয়, যোৱা ৰাতি বনৰীয়াহাতী আহি আমাৰ বিদ্যালয়ৰ পাছফালৰ ৱালখিনি ভাঙিছে, খিৰিকী ভাঙিলে আৰু ইয়াত থকা আমাৰ আলমিৰা, ডেস্ক বেঞ্চ আৰু কিতাপ পত্ৰৰ মূল্যায়ন বহি এইসমূহ নষ্ট কৰাৰ লগতে ইয়াতে আমাৰ প্ৰায় 2.5 কুইণ্টেল ওপৰত অলপ চাউল আছিলে। এই চাউলখিনি তেওঁলোকে খাই বৈ নষ্ট কৰা দেখা গৈছে আৰু ইয়াতে আমাৰ 2টা ক্লাছৰুমেই আছিলে, এটাৰ ভাঙিলে আৰু সিটো ৰুমত আমাৰ খিৰিকী চিৰিকী ভাঙিছে। গতিকে বহুত ক্ষতিসাধন হৈছে ইয়াতে আমাৰ স্কুল বিদ্যালয়খনত। হয়, আমি দেখিছোঁ যে কাষৰ মানুহ ঘৰৰ তেওঁলোকৰ তামোল বাৰী ভাঙিছে, কলগছ খাইছে আৰু তেনেকৈ বিভিন্ন বাগান চাগান ভাঙি ক্ষতিসাধন কৰা দেখা গৈছে। আৰু প্ৰায় এইবিলাক আহি থাকে আমাৰ কাষৰ স্কুলৰ দাঁতি কাষৰে 2-3 ঘৰ মানুহত আগতেও তেওঁলোকৰ ঘৰ ভাঙা দেখা গৈছে। গতিকে প্ৰশাসনে এই বিভাগত অলপ উচিত ব্যৱস্থা এটা ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ ইয়াতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।